আমাৰ ব্ৰহ্মপুৰৰ এজন যুৱক প্ৰাঞ্জল হাজৰিকা আজিৰ প্ৰায় এমাহৰ আগতে এটি পথ দুৰ্ঘটনাত তেওঁ পতিত হৈছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী এখন ব্যক্তিগত নাৰ্ছিং হোমত আজি এমাহজোৰা চিকিৎসা চলিছিলে আৰু পৰিয়ালটোৱে সৰ্বাচন্ত হৈছিলে চিকিৎসাৰ নামত। পিতৃহাৰা আছিলে। একমাত্ৰ মাতৃয়ে ঘৰৰ সকলোবিলাক বস্তু বিক্ৰী কৰি নাৰ্ছিং হোমত পইচা পাতি দি একমাত্ৰ পুত্ৰক জীয়াই তুলিবৰ কাৰণে অশেষ চেষ্টা কৰিছিলে। কিন্তু আজিৰ পৰা 3 দিনৰ আগতে পৰলোক প্ৰাপ্তি ঘটিলে। আচৰিত কথা, নাৰ্ছিং হোমত যি পইচা দিবলগীয়া আছে সেই পইচা নিদিয়াৰ কাৰণে মাতৃক পুত্ৰৰ শটো প্ৰদান কৰা নাই। কম দুৰ্ভাগ্যজনক কথা। এজন আজি এমাহ দিন চিকিৎসা কৰাৰ অন্তত নিজৰ সন্তানটোক জীৱিত কৰিব পৰা নাই আৰু মৰা শটো আনকি চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰিব পৰা নাই পইচাৰ অভাৱত। এইখিনিতে আমাৰ কাৰণে সঁচাকৈ প্ৰশংসনীয়। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই একান্ত ব্যক্তিগত প্ৰচেষ্টাত সেই নাৰ্ছিং হোমখনত যিখিনি পইচা দিবলগীয়া আছিলে সকলো পইচা প্ৰদান কৰি প্ৰাঞ্জল হাজৰিকাৰ মৃত শটো মাতৃৰ হাতত চমজাই দিছে। আজি আহি আমাৰ মাজলৈকে আহিব আৰু আমিও যিমানখিনিলৈকে পাৰোঁ ব্ৰহ্মপুৰৰ প্ৰত্যেকজন যুৱক যুৱতী ব্যৱসায় প্ৰতিষ্ঠানেও তেওঁক চিকিৎসাৰ কাৰণে যথেষ্টখিনি সহায় কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, নিয়তিয়ে তেওঁক আমাৰ মাজৰ পৰা লৈ গ'ল।